সাতখন বৈকুণ্ঠ পাইছোঁ, কনকদণ্ড, কৃপিণীবিলাক, ব্ৰহ্মাচলাই, ভোজবিলাক, অম্বৰুলাখা, একদম গোলোকধামলৈকে সাতখন মহৎ লোকৰ বৰ্ণনা ইতিমধ্যে আমি ৰাতিপুৱাই পালোঁ। ওম জন মহ তপ ভূ ভৱ স্বাহা, এই সাতখন মহৎ লোক। সাতখন স্বৰ্গ পালোঁ, স্বৰ্গপুৰী, শচীপুৰী, অলকাপুৰী, অলকানন্দ, ভোগপুৰী, আৰু শেষত গৈ সাতখন পাতালৰ বৰ্ণনা পাইছোঁ। অতল, বিতল, সুতল, মহাতল, তলাতল, ধৰাতল, ৰসাতল। ইকোটো জিৰ' কৰি দিয়ক, একষ্টিক নাই। হিৰণ্যক্ষই আটাইতকৈ যিখন নিচস্ত পাতাল, ৰসাতল বুলি কওঁ। আমাৰ সাধাৰণতে গাঁৱলীয়া সমাজত গালি পাৰিলে সেইখালকে নকয় জানো, তই মোক এনেকৈ কৰিলি, তই ৰসাতলে যাবি, তই অধপাতে যাবি, গালি পাৰে নে নাপাৰে বাৰু? এতিয়া ইছলামসকলে আৰবী ভাষাত কেলে জহন্নামে যা, এইটো অসমীয়া শব্দ নহয় দেই। জহন্নাম মানে নৰক, ইংলিছত কয় গ' টু হেল। ইংলিছ মানে খ্ৰীষ্টানসকলে হেল বুলি কয়, হেল মানে বাইবেলৰ ভাষাত নৰক। সেইকাৰণে বাইক চলালে কি পিন্ধে, হেলমেট নিপিন্ধে জানো? হেল মানে নৰক, মেট মানে বন্ধু, নৰকৰ পৰা তোমাক ই বচাব। কিন্তু তাকে বুজি নাপায় ডেকা ল'ৰা ছোৱালীবিলাকে চৰকাৰীতে স্কুটি হওক, নিজে বাপেকে কিনা হওক, নিজে কিনাই হওক, কিনি পেলাই হেলমেটটো বজাৰৰ মোনাডালে হেণ্ডেলডালত লটকাই থয়। নচলে জানো? নিপিন্ধা কাৰণেতো ট্ৰেফিকে ফাইন কৰে, নকৰে জানো? আৰু মূৰটোতো চেণ্ডেলৰ ফিটা নহয়, ছিঙি গ'ল বোলে আকৌ এডাল কিনি পেলাই লগাই ল'ব। গতিকে যিসকলে ভাবিছে মোৰ মূৰটো চেণ্ডেলৰ ফিটা ছিঙি গ'ল, মই বাটা বেছিৰ কিনি পেলাই লগাই ল'ম, তেওঁলোকৰ আচলতে ডিঙিৰ ওপৰত মূৰটোৱেই নাই। সেইকাৰণে ট্ৰেফিকে গাড়ীখন ৰখাই পেলাই গালি পাৰে, হেলমেট বাদ দে, তহঁতে ঘৰৰ পৰা মূৰটোৱে লৈ অহা নাই। মূৰটো থাকিলে তই পিন্ধি আহিলিহেঁতেন। বোলে বাইক চলালে মূৰটো ডিঙিৰ ওপৰত লৈ আহিবি বুলি কয়, জানা ট্ৰেফিককেইটাই কয়, হয় নহয় কওক দেই? গতিকে চৰকাৰেও কৈছে, আইনেও কৈছে, বাইক চলোৱাজন আৰু উঠাজন দুয়ো পিন্ধিব লাগে মূৰটো, হেলমেটটো। আৰু আমি এইকাৰণে ক'লোঁ, ইংৰাজীত হেল মানে নৰক, আৰবী ভাষাত জহন্নাম মানে নৰক, আৰু অসমীয়াত নৰক মানে ৰসাতল। ইমান বেয়া ঠাই তাৰমানে। আৰু সেই ইমান বেয়া ঠাইত কাক লুকুৱাই থৈছিল? বসুমতীক। ইয়াত কি বুলি ক'লে যে খুংগি খুংগি পৃথিৱীৰ পথ চাই চাই কটকখনে পাছে ৰসাতল পাইলে যায়। বৰাহে খুঙি 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 গৈ ক'ত পালেগে? ৰসাতলতহে পালেগে। আমি জনজাতীয় মানুহবিলাকে এতিয়াও কুকুৰ আৰু গাহৰি পোহে, মোৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু 31 ডিচেম্বৰ তাৰিখে দিনত বা 30 ডিচেম্বৰ তাৰিখে দিনত যিসকলে আমাৰ জনজাতীয় মানুহবিলাকৰ চোতালত কুকুৰ আৰু গাহৰি দেখা পাই পেলাই বমি কৰি দিলে, ইছ এইবিলাক চোতালতে আছে, ৰাতিপুৱা গালিও পাৰিলে বমিও কৰিলে, কিন্তু বোলে বেয়া বস্তু। আকৌ সেই গালি পাৰা কেইজনেই দেখোন আকৌ 31 ডিচেম্বৰ সন্ধিয়া গৈ পেলাই বজাৰত সেই বৰাহ অৱতাৰতেই ভিৰ। আকৌ লিখা আছে দোকানখনত, ফেষ্টিভেল যিয়েই নহওক গাহৰি মেইন, মৰক্কত মৰে। মই কোৱা নাই দেই, আমাৰ গুৱাহাটীৰ দোকানবিলাকত লিখা আছে, এইবুলি লিখা থাকে। ট্ৰাকবিলাকৰ পিছফালে কি লিখা থাকে দেখা নাই? 100 रुपया 37 फूल की माला, बुरी नजर वाले तेरा मुंह काला। 100 টকাত 37টা ফুল, মানে 37 টকাত 100ডাল ফুলেৰে এডাল মালা, যি মানে বেয়াকৈ চাই তাৰ মুখখনত খানো মই কালা বুলি কৈছে দেই। ঠিক সেনেকৈ দোকানবিলাকত আজিকালি কিবা কিবি লিখা থাকে। এতিয়া ৰসাতলত গ'ল, ৰসাতলত কি আছিল? পৃথিৱীৰ আটাইতকৈ বেয়া বস্তু সোপা আছে। বিশ্বব্ৰহ্মাণ্ডৰ বেয়া বস্তু সোপা ক'ত থাকে? চোৱাবতনিত। আৰু সেই ৰসাতলত খুঙি খুঙি গৈ বৰাহ অৱতাৰ ওলাল, আৰু বৰাহে যেতিয়া ৰসাতল পালেগে আৰু বৰাহৰ গাত গোটেই সোপা বেয়া বস্তু সোমাই গ'ল। বৰাহৰ গাটোত গোটেই বেয়া বস্তু সোপা সোমাই গ'ল। এতিয়া সোমাই গৈতো বৰাহে গম পাইছে যুদ্ধৰ সময়ততো গুচাব পৰা নাই। হিৰণ্যক্ষৰ লগত তুমুল যুদ্ধ লাগিছে। ৰসাতলে হন্তে উঠি আখিন্ত গোসাই কৰিলে প্ৰকাশ কাটি কহনা নাযায়, সেই সময়তো আখি দৈত্য মহাবলী গঁদা গোট উচাই আখি লেখ ক্ৰোধে জ্বলি। মোৰ
অত্যন্ত মৰমৰ মই যাক পত্নী কৰিম বুলি ভাবিছোঁ তাক তুমি চুৰ কৰি আনিছা। হিৰণ্যকশিপুৱে কৈছে গা জ্বলি গ'ল। এটা প্ৰকাণ্ড গদা লৈ বৰাহক খেদি আহিছে। নানা গালি পাৰি খংগে কৰিলা প্ৰহাৰ, দেখিয়া খংগিলে কোপে জগদাধাৰ। প্ৰথমতে কি কৰিছে বাৰু? যেতিয়া যুদ্ধ হয়, কাজিয়া হয়, প্ৰথমতে কি হয় বাৰু? ইজনে সিজনক গালি দিয়ে নে নিদিয়ে? হয়নে? এতিয়া আজিকালি আমাৰ দৰাক সোধে গালি কাক কয়, তেতিয়া আমি কি ক'ব লাগিব বাৰু? যেতিয়া এজন মানুহৰ সন্মুখত থকা মানুহজনৰ ওপৰত প্ৰচণ্ড খং উঠে, হাত আৰু ভৰি ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়া অভিধানত নথকা যিবোৰ শব্দ ব্যৱহাৰ কৰে শুনি পেলাই গাভৰু বোৱাৰী বা বুঢ়ী মানুহৰ কাণত খোপা দিব লাগে, তাকে গালি বুলি কয়। প্ৰচণ্ড খং উঠে, কিন্তু হাতো ব্যৱহাৰ কৰিব নোৱাৰে, ভৰিও ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়া কেৱল মুখখন চলে। আৰু মুখখন চলে, মুখৰ পৰা কেনেবোৰ শব্দ ওলায় যিবোৰ অভিধানত নাথাকে আৰু যিবোৰ শুনিলে কাণত খোপা দিব লাগে, তাকে গালি বুলি কয়। আৰু সেনেকুৱা অভিধানত নথকা বেয়া বেয়া শব্দৰে হিৰণ্যকশিপুৱে বৰাহক প্ৰথমতে গালি দিছে। আৰু গালিৰ পিছত যুদ্ধ। যুদ্ধকে অসমীয়া ভাষাত কি বুলি কয়? কাজিয়া। এইটো এটা কামৰূপীয়া শব্দ, কাজিয়া দেই। কাজিয়া শব্দটোত আপুনি হচৈ এটা লগাই দিয়কচোন, কাইজিয়া। আমাৰ তাৰমানে দৰঙীয়া আৰু কামৰূপীয়া ভাষাত বা বৰপেটা কাই মানে কোনে? যিয়ে। তাৰমানে দুজনৰ এজন মৰিব লাগিব। আমাক কয় নহয়, খেতি মাটিৰ সীমাত কাজিয়া, এজনৰ মৃত্যু, 5জন আহত। নিদিয়ে জানো পেপাৰত বাতৰি? কাইজিয়া তাৰমানে কাজিয়া হ'লে এটা পক্ষৰ মৰিবই লাগিব, দুই পক্ষৰ এক পক্ষ, সেই হ'ল কাজিয়া। দ্বন্দ্ব যুদ্ধ মানে সমানে সমানে যুদ্ধ কৰা। ময়ো গদা লৈছোঁ, তেওঁ গদা লৈছে, মই জাঠি লৈছোঁ, তেওঁ জাঠি লৈছে, মই তৰোৱাল লৈছোঁ, তেওঁ তৰোৱাল লৈছে। সমানে সমানে যুদ্ধক্ষেত্ৰত একেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰি ইজনে আনজনক পৰাস্ত কৰিব চেষ্টা কৰাকে দ্বন্দ্ব যুদ্ধ বুলি কয়। তেওঁ খালী হাত, ময়ো খালী হাত। সেইকাৰণে ভীষ্মই প্ৰতিজ্ঞা কৰিছিল, অস্ত্ৰহীন, ৰথহীন, নিৰ্বলী, মহিলা, কিন্নৰ এওঁলোকৰ বিষয়ে বিৰুদ্ধে মই যুঁজ নকৰোঁ। লাগিলে মই দ্বন্দ্ব যুদ্ধ কৰিম আৰু মৰ্যাদা ৰাখি মই যুদ্ধ কৰিম। কাৰণ পৰশুৰামে শিকাইছিল। অম্বাৰ কাৰণে পৰশুৰামৰ লগত যেতিয়া ভীষ্মৰ যুঁজ হৈছিল, তেতিয়া পৰশুৰামে কৈছিল, যুঁজ কৰিম মই গুৰু তই শিষ্য, কিন্তু মৰ্যাদা ৰাখি যুঁজ কৰিবি, পৃথিৱীৰ ফালৰ পৰা আক্ৰমণ নকৰিবি। আৰু ভীষ্মই কিন্তু পৰশুৰামৰ পিছফালৰ পৰা আক্ৰমণ নকৰি কিন্তু মৰ্যাদাৰে যুদ্ধ কৰি কিন্তু হৰুৱাইছিল। গতিকে দ্বন্দ্ব যুদ্ধ সদায় মৰ্যাদাৰ যুদ্ধ হয়, পশ্চাদগামী যুদ্ধ নহয়। পশ্চাদগামী যুদ্ধ কাপুৰুষে কৰে, কাপুৰুষে কৰে। সেইকাৰণে কৰ্ণই অৰ্জুনক গালি পাৰিছিল, তুমি কাপুৰুষ, তুমি কাপুৰুষ, কাৰণ মোক তুমি অস্ত্ৰ তুলি ল'বলৈ, ৰথখন উঠাবলৈ সুযোগ দিয়া নাই। কৰ্ণই গালি পাৰিছে নহয় অৰ্জুনক, যে কুৰুক্ষেত্ৰ যুদ্ধ দ্বন্দ্ব যুদ্ধ হ'ব লাগে। তেতিয়া সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছিল যে এতিয়া যে কৰ্ণই তোমাক কাপুৰুষ বুলি কৈছিল, চক্ৰবেহুত তেওঁ নাছিল নেকি তোমাৰ পুত্ৰক হত্যা কৰোঁতেগে? যেতিয়া তুমি ঘেৰি ধৰিছিলা, বক্ষত আঘাত কৰিছিলা শৰ মাৰি, আৰু তেতিয়া পিছফালৰ পৰা যেতিয়া হেংদাংখন সোমাই দিছিল অভিমন্যুৰ পিঠিত, তেতিয়া কৰ্ণই কিয় মানে সেই হেংদাংখন কাঢ়ি লোৱা নাছিল? তেতিয়া দ্বন্দ্ব যুদ্ধ ক'ত গৈছিল? এতিয়া যে ন্যায়ৰ কথা ক'ব গৈছে, তেতিয়া অৰ্জুনে কৰ্ণক বধ কৰিছে। বহুত আমি শিকিবলগীয়া আছে মহাভাৰতত। আচলতে সাম দ্বন্দ্ব ভেদ কি? সেইকাৰণে মই আজি ৰাতিপুৱা কৈছোঁ, পলিটিকেল চায়েন্সত মানে এদিন এখন কলেজত মই বেলেগ ছাবজেক্ট পঢ়াওঁ, শিক্ষকে পঢ়াই আছে পলিটিকেল চায়েন্সত। ভাৰতৰ সংবিধানখন যেতিয়া ৰচনা কৰা হয়, তেতিয়া ৰাছিয়া, আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, ছুইডেন এইবিলাক দেশৰ, উন্নত দেশৰ সংবিধান চাই দাদাভাই আম্বেদকাৰকে আদি কৰি আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষৰ সংবিধানখন তৈয়াৰ কৰে। কিন্তু এই বুলি মই কেতিয়াও নুশুনিলোঁ পলিটিকেল চায়েন্সৰ শিক্ষকৰ মুখত। ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ বহু আগতেই যেতিয়া আমেৰিকা, ৰাছিয়া, ইংলেণ্ডে স্বাধীনভাৱে তেওঁলোকৰ দেশসমূহ চলাইছিল, তেওঁলোকে সংবিধান বনাইছিল। তেওঁলোকে সংবিধান বনাওঁতে কোনখন পুথি চাইছিল সেইটো কিন্তু পলিটিকেল চায়েন্সত কেতিয়াও নপঢ়ায়। জাৰ্মান দেশৰ পৰা অহা মেক্স মুলাৰে ঋক, খাম, যজু, অথৰ্ব, ঐতৰেয় উপনিষদ, তৈতৰেয় উপনিষদ, মুণ্ডক্য, মাণ্ডক্য, চেতাচৰু, বৃহদাৰণ্যক, ঈশবাস্য, কেনোপনিষদ, কঠোপনিষদ, 224খন উপনিষদ লৈ গ'ল মেক্স মুলাৰে।
18খন পুৰাণ লৈ গ'ল পাণ্ডুলিপি হিউৱেন চাং আৰু ফাহিয়েনে আহি পেলাই সমস্ত কেৱল কস্তুৰী হৰিণৰ মৃগনাভিয়ে নিয়া নাছিল হাতীৰ কেৱল গজমুকুতাই নিয়া নাছিল ভাৰ বান্ধি লৈ গৈছিল ভাৰতৰ পুথিবোৰ অসমৰ পুথিবোৰ আৰু যি সময়ত ভাৰতবৰ্ষত নালন্দা তক্ষশিলা বিশালাক্ষা বিশ্ববিদ্যালয় আছিল সেইখিনি সময়ত আমেৰিকাৰ মানুহে কাপোৰেই পিন্ধা নাছিল ব্ৰিটিছে আচলতে তাৎসিল্য কৰি আমাৰ মানুহৰ নাম থলে ইণ্ডিয়া বুলি পেলাই দ্য ব্লাডি ৰেড ইণ্ডিয়ানছ অসভ্য মানুহবোৰ কিন্তু ভাৰতবৰ্ষৰ নাম ভাৰতবৰ্ষ বা হিন্দুস্তান কৰিবলৈকে আজিৰ প্ৰজন্মই টান পায় ৰেড ইণ্ডিয়ান মানে আমেৰিকাত জিপচিবিলাকক কয় যে কাপোৰ পিন্ধিবলৈকে বেয়া পায় যে কেঁচা মাংস খাবলৈকে ভাল পায় যে বদমাচি কৰিবলৈকে ভাল পায় যে দিনতে ডকাইতি কৰে তেওঁলোকক ৰেড ইণ্ডিয়ান বুলি কয় পশ্চিম ভাৰতৰ দ্বীপপুঞ্জ ৱেষ্ট ইণ্ডিজ তাতো সেই নিগ্ৰোসকলৰ দেশ তেওঁলোককো ইণ্ডিয়ান বুলি কয় কিন্তু যি শব্দৰে আমাক গালি পাৰিছিল ঠাট্টা কৰিছিল উপলুঙা কৰিছিল তাকে আকৌ ভাল পোৱা হ'ল গতিকে যিদিনাখন ইণ্ডিয়া শব্দটো মচি পেলাই ভাৰতবৰ্ষ কৰিব হিন্দুস্তান কৰিবগৈ সেইদিনাখন আমি জম্বুদ্বীপ কৰিব আমি ভাল পাম আৰ্যভট্ট বহুত নাম আছে আৰ্যভট্ট বা আৰ্যভট্ট জম্বুদ্বীপ ভাৰতবৰ্ষ হিন্দুস্তান বহুত ভাল ভাল নাম নাই জানো গতিকে সেইবোৰ নাম কিন্তু আমি ব্যৱহাৰ নকৰোঁ আমাক কেনেধৰণৰ ট্ৰেইনিং দিছে গতিকে বাকী উন্নত দেশবোৰৰ তেওঁলোকৰ সংবিধানত মনুসংহিতা বা মনুস্মৃতি আৰ্য ক্ৰিয়াকাণ্ড বা হিন্দু সৰ্বস্ব পাৰস্ক জাস্ক গুভিল আচলন গীৰ্জসূত্ৰ কথোপনিষদ এইবিলাকৰ প্ৰভাৱ পৰিছে জাৰ্মান দেশৰ সংবিধানত সেইবোৰ কথা কিন্তু আমাৰ বুৰঞ্জীত আৰু আমাৰ ভূগোলত আৰু আমাৰ পলিটিকেল চায়েন্সত শিকোৱা নহয় কৌটিল্যই যিষাৰ কথা কৈছিল পলিটিকেল চায়েন্স ইজ এ গুড ছাবজেক্ট ভেৰি বেষ্ট ছাবজেক্ট ডোণ্ট পলাৰাইজ ইজ এন এভৰিথিং উইথ দ্য পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞান এটা ভাল বিষয় কিন্তু ৰাজনীতি বিজ্ঞানৰ লগত সকলো বস্তুৰে সকলো বিষয়কে মেৰুকৰণ নকৰিবা এতিয়া আমাৰ ধৰ্মটো ৰাজনীতি কৰ্মটো চবতেই ৰাজনীতি যাৰ কাৰণে ৰাজনীতি বিজ্ঞানক বেয়া চকুৰে চোৱা হৈছে গতিকে যিবোৰ ভাল কথা সেইবোৰ কিন্তু আমাক ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত নিশিকায় থাকিতো হয় কেইখন বুৰঞ্জী শিকায় মূলা গাভৰু কোন কনচাং বৰপাত্ৰ গোহাঁই কোন সতী সাধিনী কোন সতী ৰাধিকা কোন শিকাই জানো সিফালেওতো আছে ৰাণী মীৰাবাই তেওঁৰ ত্যাগ ঝান্সী ৰাণী তেওঁলোকৰ ত্যাগ শিকাইছে জানো ৰাণী পদ্মাৱতী তেওঁলোকৰ ত্যাগ নিশিকায় কেৱল হুমায়ুন বাবৰ আকবৰ খিলিজি এই পশ্চিমীয়া আক্ৰমণকাৰী বিষয়ে শিকাওঁতেই গ'ল গতিকে যিদিনাখন আমাৰ দেশৰ যিবোৰ বীৰ পৃথ্বীৰাজ চৌহানৰ বিষয়ে কেইজনে জানে আমাৰো ইয়াতে যে পৃথ্বী এজন আছিল কেইজনে জানে দিল্লীৱালা মই নেতাৰ নাম নকওঁ দলৰ নাম নকওঁ দিল্লীৱালা ডাঙৰ ডাঙৰ নেতাৰ শ্ৰুতলিপি পাঠ কৰিব অসমত প্ৰতিভা নাই ক'লে নে নক'লে অসমত যদি প্ৰতিভা নাই তেওঁ শংকৰদেৱৰ নাম জানে নে জানে শংকৰদেৱে মথুৰা দাস বুঢ়া এটা নাৰায়ণ দাস ঠাকুৰ এটা আৰু মাধৱদেৱৰ সৈতে বনোৱা বৃন্দাবনী বস্ত্ৰখন আমেৰিকাই বনাইছিল নেকি মই মেডিকেলৰ ষ্টুডেণ্ট ভেটেনেৰী চায়েন্সো মেডিকেলে পশুবিদ্যা নহয় জানো জীৱ জন্তুৰ ওপৰত চিকিৎসা নহয় জানো পশু বিজ্ঞান পশু চিকিৎসা বিজ্ঞানৰ প্ৰথম দুখন কিতাপ অসমত ৰচনা কৰিছিল ভেটেনেৰীৰ কিতাপ দুখন অসমৰ ৰচনা কৰিছিল যেতিয়া ভেটেনেৰী থাকে ঘোঁৰা নিদান পাল কাব্যমণি ৰচনা কৰিছিল হস্তি বিদ্যাবৰ নাম সচিত্ৰ প্ৰকাশন পৰিষদে আকৌ পুনৰ প্ৰকাশ কৰিছেগৈ ঘোঁৰা কিমানবিধ ঘোঁৰাৰ কি বেমাৰ হ'বৰে সেয়া ঘোঁৰা নিদান আছে হাতী কিমানবিধ কিৰিঙা হাতী কি বগা হাতী ক'ত পোৱা যায় কোনটো হাতীৰে সেনাপতি উঠিব কোনটো হাতীত স্বৰ্গদেৱ উঠিব কোনটো হাতীৰে যুঁজ কৰিব বলিয়া হাতী কেতিয়া বলিয়া হয় হেমেজু কেতিয়া ওলায় কোনটো হাতীৰ মূৰত গজামুকুতা থাকে হাতীক কেনেকৈ বস বনাব কি গীত গাব মাউতে কি কৰিব কোনখন ভৰিয়ে উঠিব হাতীৰ যেতিয়া চবকা হওক কি কৰিব আমেৰিকাই উলিয়াইছিল অসমত উদ্ধৱ ভৰালী ক'ৰ লখিমপুৰৰ আইসকলৰ কষ্ট কমাত যে প্ৰসাদৰ মগুৰ বাকলি চেলোৱালৈকে মাছৰ কাঁইট গুচোৱালৈকে ৰেলখন যে ৰখি যায় ভেকুৱাম পাম কোনে বেচ কৰে গোপীনাথ দাস জি পি ভেকুৱাম পাম বৰপেটাৰ তেওঁ কি ছিডনীত আছিল নে তেওঁ জাৰ্মানত আছিল আজিৰ পৰা ৩,০০০ বছৰ আগত এছিয়াৰ মানচেষ্টাৰ শুৱালকুছি তেতিয়া নাম আছিল স্বৰ্ণকুছি তাৰপৰা পাট মুগাৰ কাপোৰ গ্ৰীক আৰু মিছৰলৈকে গৈছিল গ্ৰীক আৰু মিছৰৰ ৰাজকুমাৰ ৰজা ৰাণী
আটায়ে পাট আৰু মুগাৰ কাপোৰ পিন্ধিছিল তেওঁলোকৰ বুৰঞ্জীত আছে সেই শুৱালকুছিখন কি আমেৰিকাত পলো খেলটো মণিপুৰত ওলাইছিল নগাসকলে গাত যি টেটু আঁকি লৈছিল সেই চেহীৰ নাম হেড হাণ্টাৰ ইংক ডেকা ল'ৰাবিলাকে গাত আঁকি লয় সাঁচিপাত আমাৰ কায়স্থ বংশই অসমত আৰম্ভ কৰিলে যে খাচী গছ অগৰু গছৰ কাঠখন তক্তা কৰি পাত কৰি পুথি লিখিব পাৰি শংকৰদেৱে চেহীক এটা নতুন মাত্ৰা দিলে সাগৰী কলমেৰে গোবৰ পচাই শিলিখা পচাই আমলখি পচাই কেহৰাজি দি বুন্দা গছৰ ৰস দি এটা নতুন মাত্ৰা দিলে অশিক্ষিত নাছিলতো আৰু আমাৰ জনপ্ৰতিনিধি কি কয় অসমত প্ৰতিভা নাই কৈ শেষ নহব তামৰ ফলি লাগে নে শিলৰ ফলি লাগে নে তুলাপাত লাগে নে খাচীপাত লাগে চিফুঙে আশা দিব খাচীপাতে ভাষা দিব নহয় জানো কোনোবাই কৈ দিলে অসমীয়া ভাষাটো বোলে বঙালীৰ পৰা ওলাইছে মানি ল'লে থাকে যদি বঙালীৰ পৰা ওলাইছে অসমীয়া ভাষাটো তেতিয়াহ'লে অসমীয়া ভাষাত থকা পেট কাটা ৰটো আৰু উৱাপটো মোক বঙালী ভাষাত দেখুৱাই দিয়কচোন যাৰ কাৰণে 1926 চনত হোৱা গুৱাহাটী ইউনিভাৰ্চিটিত কেৱল গৌহাটী হৈ থাকিল গুৱাহাটী নহয় আমাৰ মানুহে নিজক লৈ গৌৰৱ কৰিব টান পায় নিজৰ ভাল বস্তুবোৰ ক'বলৈকে টান পায় নাটক উদ্বোধন কৰোঁতে আবাহন কহিতুৰ ভাগ্যনাথ থিয়েটাৰ এইবিলাক থিয়েটাৰ আৰম্ভ কৰোঁতে উদ্বোধন কৰোঁতে সদায় শেক্সপিয়াৰৰ নাম কয় শংকৰদেৱৰ নাম কোৱা কোনোবাই শুনিছে কি কয় পৃথিৱীৰ প্ৰথম নাট্যকাৰ মহামান্য শেক্সপিয়াৰ কিন্তু শেক্সপিয়াৰতকৈ 200 বছৰ আগৰ শংকৰদেৱ যি পত্নীপ্ৰসাদ পাৰিজাতৰ ৰাম বিজয় ৰুক্মিণীধন কেলিগোপাল কালিয়দমন ৰচনা কৰিলে কৰা নাই জানো গতিকে 200 বছৰ আগৰ শংকৰদেৱ কেনেকৈ শেক্সপিয়াৰতকৈ পিছত হ'ব পাৰে ছেটিংছৰ কথা যেতিয়াই ওলায় ৰাজপ্ৰসাদটো আমি যে বনাওঁ ছেটিংছবিলাক সদায় জাপানৰ চাইনাতৰ কথা কয় প্ৰথম পৃথিৱীৰ ছেটিংছ চিহ্ন যাত্ৰা নাট 7খন বৈকুণ্ঠ দেখুৱাই দিলে নকয় ক'ব টান পায় আমি যেন একোৱেই নাছিলোঁ গতিকে যিয়ে নিজক লৈ গৌৰৱ কৰিব নোৱাৰে নিজৰ অতীতৰ ভাল কথাখিনি নাতি পুতি ক'ব নোৱাৰে তেওঁৰ কিডাল জাতীয়তাবাদ আছে সেইসকল কথাত আমি নাচোঁ যে জাতিটোক এক হ'ব নিদিয়ে এখন আকাশৰ তলত এখন পৃথিৱীত শেখ সৈয়দ চিয়া সুন্নী ইছলামৰ 4টা জাত 4টা স্তৰ তেওঁলোকে কিন্তু ঈদৰ দিনাখন নামাজৰ সময়ত এক হৈ যায় এখন আকাশৰ তলত এখন পৃথিৱীত যদি গোটেই ইছলাম এক হৈ যাব পাৰে 56খন দেশৰ মুছলিম এক হৈ যাব পাৰে তেতিয়াহ'লে আমি সনাতন হিন্দুখিনিয়ে ৰামকৃষ্ণ হৰি বুলি এখন আকাশৰ তলত এখন পৃথিৱীত কিয় এক নহওঁ আমাক কেৱল ভাগ কৰা ৰাজনীতি ডিভাইড এণ্ড ৰুল পলিচি ডিভাইড এণ্ড ৰুল পলিচি কাক খেদিব কৈছে কৌটিল্যই ৰজাক সাম দণ্ডভেদ মই এজন ৰজা মোৰ সমান যিজন প্ৰতিদ্বন্দ্বী আছে তেওঁৰ লগত সন্ধি সমানে কৰিব ধাৰিলে জিকিলে নাহিলাজ দণ্ড মোতকৈ ক্ষমতাত কম মোতকৈ পাৱাৰ কম সৈন্য কম তেওঁক আনি আমেৰিকাৰ ট্ৰাম্পে যেনেকৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক ধৰি লৈ গুচি গ'ল সেনেকৈ তেওঁক আনি পোতাশালত থ'ব লাগে মোতকৈ যদি বলত বেছি বুদ্ধিত বেছি সৈন্যত বেছি পাৰিলে তেওঁৰ ৰাণীৰ বদনাম ওলাই দিয়ক সি মূৰ আফালে নিজেই মৰি যাব ডিভাইড এণ্ড ৰুল পলিচি সেয়া ৰাজনীতিৰ কাৰণে কৈছিল কি ৰাজনীতি কাষৰ ৰজাৰবিলাকৰ লগত কেনেকৈ কৰিব লাগে তেওঁ যদি একচ্ছত্ৰী সম্ৰাট হ'ব বিচাৰে কিন্তু সেই কথা আনি পেলাই সকলোতে ব্যৱহাৰ কৰিলে নহ'ব